নমস্কাৰ পুনৰ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। মই দুদিন আগত এটা ভিডিঅ' দিছিলোঁ যে শিক্ষা সেতু এপত বিশেষকৈ শিক্ষক শিক্ষয়িত্ৰীসকলৰ যিটো এটেণ্ডেঞ্চ বাধ্যতামূলক কৰিছে বুলি, মানে ইন টাইমৰ লগতে আউট টাইমটো দিয়াৰ বাবে তেখেতসকলক আহ্বান জনাইছে আৰু এইটো মেণ্ডাটৰীভাৱে মানে এইটো তেখেতসকলক দিব দিছে আউট টাইমটো। আগতে ধৰক তেনেকুৱা নহয়, যিসকল শিক্ষকে ধৰক ইন টাইম দিছিলে বা আউট টাইম দিয়া নাছিলে বা কোনোবা একেবাৰে শিক্ষা সেতুত উপস্থিতি দিয়া নাছিলে। গতিকে আগৰটো যিয়ে নহওক, নতুনকৈ শিক্ষা সেতুত এতিয়া ইন টাইম আৰু আউট টাইম দিব দিছে। আৰু দুটা তিনিটা আমাক পইণ্ট দিছিলে। এল পি স্কুলৰ ক্ষেত্ৰত কিমান হ'ব টাইমিং, ইন টাইমিং আৰু আউট টাইমিং যিটো আছে, ইউ পিৰ ক্ষেত্ৰত কিমান হ'ব, আৰু যিখিনি হাইস্কুল হায়াৰ ছেকেণ্ডাৰী আছে সেইখিনি ক্ষেত্ৰত কিমান হ'ব। আমি সকলোৱে জানো যিটো ইন টাইম হয় সকলোৰে ক্ষেত্ৰত 9 AM হয়, আৰু যিটো আউট টাইম সেইটো এল পি স্কুলৰ ক্ষেত্ৰত বেলেগ। এল পি স্কুলৰ ক্ষেত্ৰত হয়তো 2:15 বা 2:30 হ'ব। মই বিশেষকৈ এইখিনি আৰু চোৱা নাই, কিন্তু আজি আপোনালোকে গম পাব এই ভিডিঅ'টোত। এতিয়া মই যোৱা যিটো ভিডিঅ' আপলোড দিছিলোঁ তাত বহুতেই কমেণ্ট কৰিছিলে যে এইটো পুৰণা অৰ্ডাৰ হয়। অৰ্ডাৰটো পুৰণা হয়, কিন্তু যদিও নিয়মটো যোৱা বছৰে বনাইছে, এতিয়া যিহেতু নতুন আমাৰ শিক্ষাবৰ্ষ আৰম্ভ হৈছে এপ্ৰিলৰ পৰা, সেইকাৰণে এইখন আকৌ নতুনকৈ চাৰ্কুলেট হৈ আছে। আৰু লগতে এইবাৰ আউট টাইম দিয়াৰ ক্ষেত্ৰত বেছি জোৰ দিছে। গতিকে তেখেতসকলে কৈছিল ইয়াতে ডেট নাই, পুৰণা। গতিকে তাৰ কাৰণে মই আজি এই ভিডিঅ'টো বনাইছোঁ আৰু লগতে অকণমান ট্ৰেন্সফাৰৰ বিষয়ে আলোচনা কৰিম। এখন SOP ওলাইছে মিউচুৱেল ট্ৰেন্সফাৰৰ ক্ষেত্ৰত। এতিয়া চাব আপোনালোকে, এইখন দৰং ডিষ্ট্ৰিক্টৰ, ইয়াতে দেখাই পাইছে আপোনালোকে, এইখন দৰং ডিষ্ট্ৰিক্টৰ ডেট 5 এপ্ৰিল 2025, মানে 5 এপ্ৰিল 2025। অফিচ অফ দ্য ইনস্পেক্টৰ অফ স্কুল, দৰং ডিষ্ট্ৰিক্ট চাৰ্কল। এইখন দৰং ডিষ্ট্ৰিক্টৰ পৰা ছেপাৰেট নিজাববীয়াকৈ দিছে, আৰু হয়তো অতি সোনকালে আপোনালোকেও নিজৰ ডিষ্ট্ৰিক্টৰ পৰা এইখন লাভ কৰিব পাৰে ছাৰ বাইদেউসকলে। এতিয়া ইয়াতে মই সেইদিনাখন যিটো অৰ্ডাৰৰ কথা কৈছিলোঁ সেই অৰ্ডাৰটোকে ৰিপিট কৰিছে। ইয়াতে দিছে যে IS কাম DEO দৰং, মানে তেখেতে দুটা দায়িত্বত আছে। ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰৰ দায়িত্বত আছে আমাৰ ৰাতুল কুমাৰ দাস ছাৰ। গতিকে তেখেত ISO হয় আৰু এলিমেণ্টাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ডিষ্ট্ৰিক্ট এডুকেশ্যন অফিচাৰো হয়। এতিয়া তেখেতে দিছে হেড টিচাৰ্ছ এণ্ড প্ৰিন্সিপালছ অফ অল গভৰ্ণমেণ্ট প্ৰভিন্সিয়েলাইজড ছেল্ফ বেছড এলিমেণ্টাৰী এণ্ড ছেকেণ্ডাৰী স্কুল এণ্ড KGBV should give the attendance of all teachers and students through শিক্ষা সেতু এপ ৰেগুলাৰলি উইদাউট এনি ফেইল। এইটো আপোনালোকে গমেই পাইছে, মানে উইদাউট ফেইল ৰেগুলাৰলি দিব দিছে। 2 নম্বৰত আছে নো টিচাৰ্ছ, হেডমাষ্টাৰ, প্ৰিন্সিপাল, এছিষ্টেণ্ট টিচাৰ শুড ভিজিট দ্য IS or DEO অফিচ বিফ'ৰ 3 PM। মানে কোনো শিক্ষকে হেড মানে বিদ্যালয়ৰ প্ৰধানেই হওক বা প্ৰিন্সিপাল হওক, অধ্যক্ষ হওক, 3টা বজাৰ আগত, আবেলি 3 বজাৰ আগত, মানে অফিচ সংক্ৰান্তীয় কোনোবা কামত, অফিচিয়েল কামত মানে ভিজিট কৰাৰ বাবে তেখেতে মানা কৰিছে। 3টা বজাৰ পিছতহে তেখেতসকলক যোৱাৰ পোষকতা কৰিছে এই পইণ্টটোৰ জৰিয়তে। তাৰ পাছত 3 নম্বৰ পইণ্টটোত আছে দি টিচাৰ্ছ অফ LP স্কুল মাষ্ট বি প্ৰেজেণ্ট ইন স্কুল ফ্ৰম 9 AM to 10 PM, মানে 9টাৰ পৰা 2:10লৈ থাকিব লাগিব LP স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকল। 4 নম্বৰত আছে দি টিচাৰ অফ UP স্কুল মাষ্ট বি প্ৰেজেণ্ট ইন স্কুল ফ্ৰম 9 AM to 2:30 PM, 9টাৰ পৰা 2:30লৈকে থাকিব লাগিব আমাৰ UP স্কুলৰ আপাৰ প্ৰাইমাৰী। 5 নম্বৰত আছে দি টিচাৰ অফ HSS মানে হাইস্কুল হায়াৰ ছেকেণ্ডাৰীৰ শিক্ষকসকলে 9টাৰ পৰা 3:25লৈকে থাকিব লাগিব। আৰু এইটো আগৰ অৰ্ডাৰটোতে আছিলে, মানে মই এইকাৰণে ভিডিঅ'টো বনালোঁ। তেখেতসকলে মোক বহুতেই কমেণ্ট কৰিছিলে যে অৰ্ডাৰটো পুৰণা হয়। অৰ্ডাৰটো নিয়মটো যোৱা বছৰে বনাইছিলে, কিন্তু নতুনকৈ চাৰ্কুলেট হৈ আছে এবাৰ, যিহেতু শিক্ষাবৰ্ষ আৰম্ভ হৈছে। এইখন আপোনালোকে দেখাই পাইছে 5 এপ্ৰিলৰ, এইখন দুদিন আগত ওলাইছে। গতিকে এইখিনিয়ে আছিলে, আৰু 2-3টা পইণ্ট আছে, আপোনালোকে চাই ল'ব। মই অকণমান জুম কৰি দেখাইছোঁ এইখিনি। গতিকে হয়তো আপোনালোকেও পাই যাব পাৰে, সেইকাৰণে মই লাষ্ট ভিডিঅ'টো বনাইছিলোঁ। এতিয়া অকণমান আমি টিচাৰৰ ট্ৰেন্সফাৰৰ বিষয়ে অকণমান আলোচনা কৰিম। এখন SOP ওলাইছে, এইখন চাব আপোনালোকে। SOP on অনলাইন ট্ৰেন্সফাৰ অফ টিচাৰ্ছ 2025।
চাব কিছুমান ইয়াতে SOP মানে গাইডলাইন দিয়া আছে। টিচাৰ এপইণ্টি ইন এ স্কুল উইথ এ mismatch of medium of instruction and or language may be transferred without fulfilling the requirement of completing 10 years of service in that district. এইটো 1 নম্বৰ পইণ্টত ৰাখিছে। ইয়াতে মানে মিডিয়াম ওয়াইজৰ কথা কৈছে আৰু ল্যাঙ্গুৱেজৰ কথা কৈছে। চাব এই কথাটো আপোনালোকে গুৰুত্ব দিব। শিক্ষকসকলৰ যেতিয়া যোৱা বছৰ বা তাৰ আগৰ বছৰ নতুনকৈ যেতিয়া এপইণ্টমেণ্ট পাইছিলে বহুতে কিছুমান কমেণ্ট কৰিছিল আৰু আমিও পাইছিলোঁ যে ল্যাঙ্গুৱেজৰ ক্ষেত্ৰত বা মিডিয়ামৰ মিছমেচ হৈছে। ধৰক বেংগলী মিডিয়ামৰ টিচাৰ এজন আছামিজ মিডিয়ামত এপইণ্টমেণ্ট পাইছে কোনোবা স্কুলত, বা আছামিজ মিডিয়ামৰ টিচাৰ এজন বেংগলী মিডিয়ামত পাইছে, বড়ো মিডিয়ামৰ টিচাৰ এজন কোনোবা অসমীয়া মিডিয়ামত মানে জইন কৰিব লগা হৈছে, তেনেকুৱা মিছমেচ হৈছিলে। গতিকে তেখেতসকলৰ ক্ষেত্ৰত এই ক্ৰাইটেৰিয়াটো ফিল আপ নহ'লেও তেখেতসকলক ট্ৰেন্সফাৰ দিয়া হ'ব। মানে 10 বছৰ ফিল আপ নহ'লেও এই টাইম পিৰিয়ডটো কমপ্লিট নহ'লেও তেখেতসকলে মানে ট্ৰেন্সফাৰ ল'ব পাৰিব, কাৰণ যিহেতু মিছমেচ ভুলবশত হৈছিলে। তাৰ পাছতটো চাব, once a teacher is transferred whether through mutual or single he/she may not be transferred for at least 2 years। মানে মিউচুৱেলৰ ক্ষেত্ৰতে হওক বা ছিংগল ট্ৰেন্সফাৰৰ ক্ষেত্ৰতে হওক, যদি এজন শিক্ষক বা শিক্ষয়িত্ৰীৰ ট্ৰেন্সফাৰ হয় তেতিয়াহ'লে তেওঁ অন্তত 2 বছৰ থাকিব লাগিব সেইখন স্কুলত, তাৰপিছতহে ট্ৰেন্সফাৰ অন্য স্কুললৈ ট্ৰেন্সফাৰ ল'ব পাৰিব। মে নট বি ট্ৰেন্সফাৰ ফৰ এটলিষ্ট 2 years বুলি দিছে, 2 বছৰলৈকে কোনো ট্ৰেন্সফাৰ ল'ব নোৱাৰিব। তাৰপিছৰ গাইডলাইনটো চাব আপোনালোকে, এ টিচাৰ হু হেজ এপ্লাইড ফৰ এ ট্ৰেন্সফাৰ ইণ্টাৰ অৰ ইণ্ট্ৰা ডিষ্ট্ৰিক্ট should not be placed under rationalization until his/her transfer application is disposed of। অৰ্থাৎ যিসকল শিক্ষকে ইণ্টাৰ বা ইণ্টাৰ ডিষ্ট্ৰিক্টৰ কাৰণে ট্ৰেন্সফাৰৰ কাৰণে এপ্লাই কৰিছিলে তেখেতসকলৰ যেতিয়ালৈকে ট্ৰেন্সফাৰ আবেদন নিষ্পত্তি নহয় তেতিয়ালৈকে তেখেতসকলক ৰেচনেলাইজেশ্যনৰ আণ্ডাৰত ধৰা নহ'ব, এই কথাটো কৈছে। তাৰ পিছৰ পইণ্টটো চাব আপোনালোকে, টিচাৰ্ছ হু আৰ পোষ্টেড ইন ডিফিকাল্ট এৰিয়াজ এৱে ফ্ৰম দিয়াৰ হোম ফৰ ইয়াৰ্ছ less than 10 years may be considered for intra-district transfer on the ground of serving in a difficult area। মানে ইয়াতে কৈছে যে যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে দুৰ্গম এৰিয়াত, ৰিমোট এৰিয়া যিবিলাক আছে তাত গৈ তেখেতসকলৰ ছাৰ্ভিচ সেৱা আগবঢ়াই আছে, তেখেতসকলৰ ক্ষেত্ৰত 10 বছৰ সম্পূৰ্ণ নহ'লেও আৰু তেখেতসকলে সেই দুৰ্গম এলেকাত আগবঢ়োৱা সেৱাৰ ওপৰত ভিত্তি কৰি তেখেতসকলক হয়তো ট্ৰেন্সফাৰ দিব পাৰে, কাৰণ যিহেতু তেখেতসকলে অতি কষ্টৰে সেৱা আগবঢ়াই আছে সেই দুৰ্গম এৰিয়াবোৰত, এই কথাটো ইয়াতে উল্লেখ কৰিছে। তাৰ পিছৰ পইণ্টটো চাব আপোনালোকে, টিচাৰ্ছ দেয়াৰ স্পাউচেছ এণ্ড চিলড্ৰেন ছাফাৰিং ফ্ৰম চিৰিয়াছ ডিজিজ ৰিকুৱাইৰিং স্পেচিয়েল এণ্ড ফ্ৰিকুৱেণ্ট মেডিকেল কেয়াৰ এণ্ড হোজ কণ্ডিশ্যন আৰ লাইফ থ্ৰেটেনিং মে হেভ দেয়াৰ cases considered by the SLC without completing 10 years of service in that district। মানে যিসকল শিক্ষকৰ স্পৌচ মানে অৰ্ধাংগিনীৰ কথা কৈছে, ৱাইফৰ কথা কৈছে, পত্নীৰ, আৰু লগতে চিলড্ৰেন কোনোবা যদি মানে শিক্ষকৰ ল'ৰা ছোৱালী ছাফাৰ হৈছে, মানে কিবা দুৰাৰোগ্য বেমাৰত আক্ৰান্ত হৈছে বা ঘনাই ঘনাই মেডিকেল কেয়াৰৰ প্ৰয়োজন আৰু বৃদ্ধ মাক দেউতাক আছে, তেখেতসকলৰ ট্ৰেন্সফাৰৰ ক্ষেত্ৰত SLC বুলি দিয়া আছে ইয়াতে যিটো শ্বৰ্ট ফৰ্ম, SLC মানে কনচিডাৰ কৰিলে তেখেতসকলে 10 বছৰ কমপ্লিট নোহোৱাকৈও তেখেতসকলে ট্ৰেন্সফাৰ ল'ব পাৰিব। কিন্তু এইটো SLCৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰিহে তেখেতসকলে ট্ৰেন্সফাৰ ল'ব পাৰিব। হয়তো তেখেতসকলৰ এই বিষয়টো তেখেতসকলে ছাৰ্ভে কৰিব, তাৰপিছত এটা সিদ্ধান্ত ল'ব। মুঠতে এই ব্যৱস্থাটো ৰাখিছে, খুবেই ভাল হৈছে, কাৰণ বহু তেনেকুৱা শিক্ষক আছে যিসকলৰ ঘৰুৱা অৱস্থা বা ফেমিলি মেম্বাৰ খুবেই প্ৰয়োজন তেওঁলোকক, কাৰণ তেখেতসকলে দূৰত কাম কৰে, ঘৰত চোৱা চিতা কৰাৰ কাৰণে মানুহ নাই, বৃদ্ধ মাক দেউতাক আছে বা কোনোবা ল'ৰা ছোৱালী আছে, কাৰোবাৰ মেডিকেল ছাপৰ্টৰ প্ৰয়োজন, কোনোবা দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছে, ঠিক তেনেকুৱা। এতিয়া তাৰ পিছৰ পইণ্টটো চাব আপোনালোকে, although the overall PTR pupil teacher ratio for secondary school is 40:1, this ratio should be considered subject wise for each subject
The district PTR should be taken into account for rationalization transfer. In case of upper primary schools, non-single subject teacher, science/maths graduate teacher, Hindi teacher, classical teacher, Sanskrit, Arabic, etc. shall be considered for single transfer. মানে ইয়াতে এটাই কথা কোৱা হৈছে আৰু শিক্ষকসকলে এইটো অৱগত। তেখেতসকলে আগৰ পৰাই আপত্তি দৰ্শাই আছিলে যে 1:40 মানে 40 জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এজন শিক্ষক, যিটো টিচাৰ পিউপিল যিটো ৰেচিঅ' অনুপাত, সেইটোৰ বাহিৰেও বিশেষকৈ আপাৰ প্ৰাইমাৰী আৰু ছেকেণ্ডাৰী মাধ্যমিক লেভেলত মানে ইয়াতে ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ ওপৰত গুৰুত্ব নিদি ছাবজেক্টৰ ওপৰতহে গুৰুত্ব দিয়া হ'ব। ধৰক 2জন বা 3জন ষ্টুডেণ্ট আছে কোনোবা ছাবজেক্টৰ, কিন্তু সেই ছাবজেক্ট পঢ়োৱা শিক্ষক বা শিক্ষয়িত্ৰী নাই, তেতিয়াহ'লে এইটো বিবেচনাৰ অধীন হ'ব। তেখেতসকলে বিবেচনা কৰি হয়তো কোনোবা টিচাৰক সেইখন স্কুললৈ ট্ৰেন্সফাৰ দিব পাৰে, বা আপাৰ প্ৰাইমাৰীৰ ক্ষেত্ৰতো তেনেকুৱা হ'ব। গ্ৰেজুৱেট টিচাৰ ছায়েন্স হওক মেথছ হওক যিকোনো ছাবজেক্টক গুৰুত্ব দিব। এইটো হ'ব লাগে, এইটো আমি সকলোৱে জানো, আমি সকলোৱে বিচাৰোঁ এইটো। গতিকে 40 জন থাকিলেতো নহ'ব, 40 জনৰ বিপৰীতে এজন টিচাৰ দিলে কেনেকৈ হ'ব? তাই 40 জনৰ ভিতৰত যদি বেলেগ বেলেগ ছাবজেক্ট লোৱা ল'ৰা ছোৱালী আছে, গতিকে সেই ছাবজেক্ট অনুপাতে শিক্ষক শিক্ষয়িত্ৰী দিব লাগিব। তাৰপিছততো চাব, টিচাৰ্ছ ৱৰ্কিং এজ ইনচাৰ্জ প্ৰিন্সিপাল / head teachers should not be rationalized for transfer without prior approval from the appointing authority. মানে যিসকল শিক্ষক প্ৰিন্সিপালৰ দায়িত্বত বা হেড টিচাৰৰ দায়িত্ব আছে, তেখেতসকলে মানে ট্ৰেন্সফাৰ ল'ব বিচাৰিলেও এপইণ্টিং অথৰিটিৰ পৰা আগতে পাৰ্মিশ্যন ল'ব লাগিব, তাৰপিছতহে তেখেতসকলৰ ট্ৰেন্সফাৰ হ'ব, সেই কথাটো কৈছে। তাৰ পাছৰ অপশ্যনটো আপোনালোকে চাব, টিচাৰ্ছ ফ্ৰম দ্য টি ট্ৰাইব কমিউনিটি ইফ ছাৰ্ভিং ইন এ স্কুল ইন এ টি গাৰ্ডেন এৰিয়া শুড নট বি ট্ৰেন্সফাৰ্ড। মানে টি ট্ৰাইব কমিউনিটিৰ পৰা যদি কোনোবা শিক্ষক শিক্ষয়িত্ৰী অলৰেডি সেৱা আগবঢ়াই আছে বা জব কৰি আছে কোনোবা টি গাৰ্ডেনৰ স্কুলত, তেখেতসকলে আৰু ট্ৰেন্সফাৰ নহয় তেখেতসকলৰ, সেই কথাটো কৈছে। কাৰণ অলৰেডি মিলি আছে, তেখেতসকল টি ট্ৰাইবৰে হয়, আৰু তেখেতসকল যদি অলৰেডি চাহ বাগিচাৰ কোনোবা স্কুলত জব কৰিছে, তেখেতসকলৰ ট্ৰেন্সফাৰ গ্ৰহণযোগ্য নহয় বুলি কৈছে ইয়াতে। তাৰ পিছৰ অপশ্যন পইণ্টটো চাব আপোনালোকে, ৰিগাৰ্ডিং ইণ্টাৰ ডিষ্ট্ৰিক্ট ছিংগল ট্ৰেন্সফাৰ অনলি ফ্ৰম এ ল' PTR district to high PTR district without affecting the PTR of the district may be considered as per the latest teacher position and PTR on Shiksha Setu portal. No single transfer is allowed from high PTR to low PTR district. মানে ইয়াতে কৈছে হাই PTR ডিষ্ট্ৰিক্টৰ পৰা ল' PTR ডিষ্ট্ৰিক্টলৈ কিছুমান ট্ৰেন্সফাৰ হ'ব। PTR মানে কি হ'ল, যিটো পিউপিল টিচাৰ যিটো ৰেচিঅ' আছে, কোনোবাত হয়তো ধৰক ইয়াতে কৈছে যে ল' PTR ডিষ্ট্ৰিক্টৰ পৰা ল' PTR ডিষ্ট্ৰিক্ট টু হাই PTR ডিষ্ট্ৰিক্ট বুলি কৈছে। মানে য'ত মানে ৰেচিঅ'টো কম আছে, সেই তাৰ পৰা য'ত ৰেচিঅ'টো বেছি আছে, মানে শিক্ষকৰ প্ৰয়োজন, সেই ডিষ্ট্ৰিক্টলৈ শিক্ষকক ট্ৰেন্সফাৰ দিয়া হ'ব। ধৰক ক'ৰবাত কম আছে, মিলি আছে অলৰেডি, মানে ছাত্ৰ ছাত্ৰীৰ বিপৰীতে যিমানখিনি শিক্ষক থাকিব লাগে তাতে আছে, সেই ডিষ্ট্ৰিক্টৰ পৰা হয়তো বেলেগ ডিষ্ট্ৰিক্টলৈ য'ত খুবেই প্ৰয়োজন শিক্ষকৰ ছাত্ৰ ছাত্ৰীৰ অনুপাতে, সেই ডিষ্ট্ৰিক্টবিলাকলৈ ট্ৰেন্সফাৰৰ পোষকতা কৰিছে, এইটো কথা কৈছে। আৰু লাষ্টৰ পইণ্টটো চাব, ইন দ'জ কেছেছ হুৱেৰ 2 or more than 2 applicants teachers are found to be equally eligible on the basis of the criteria and preference, then the option of lottery shall be. এইটো বাৰু মই আৰু বিশেষকৈ নাথাকোঁ, মানে 2জন শিক্ষকে যদি এপ্লাই কৰিছে, ধৰক 2জনো যোগ্য, তেতিয়াহ'লে তেখেতসকলৰ মাজত লটাৰী হ'ব, সেইটো কথাটো কৈছে। গতিকে এইখন নতুনকৈ ওলাইছে SOP 2025ত শিক্ষক বদলীকৰণৰ ক্ষেত্ৰত, আৰু অলৰেডি কৈছে যিসকলে ৰিম'ট এৰিয়াত কাম কৰিছে তেখেতসকলে ইণ্ট্ৰা ডিষ্ট্ৰিক্ট মানে সেই ডিষ্ট্ৰিক্টখনৰ ভিতৰতে আহিব পাৰিব ভাল ঠাইলৈ, যদি দুৰ্গম এলেকাত অলৰেডি তেখেতসকলে জব কৰি আছে। এইটো বিবেচনাৰ অধীন হ'ব, কিন্তু বেলেগ ডিষ্ট্ৰিক্টত হয়তো সোনকালে নোৱাৰিব, আৰু ক্ৰাইটেৰিয়াখিনি ফিল আপ হ'লে পাৰিব পাৰে, যিখিনি ইয়াতে দিয়া আছে। আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে, আৰু যদি এক্সপ্লেনেশ্যনত কিবা ভুল ভ্ৰান্তি হৈছে মই আগতীয়াকৈ মাৰ্জনা বিচাৰিছোঁ। লগতে ভিডিঅ'টো শেষলৈকে ধৈৰ্য ধৰি চোৱাৰ বাবে আপোনালোক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।